প্ৰেমৰ প্ৰস্তাৱেৰে সুদীৰ্ঘ দিন ব্যতিব্যস্ত কৰি আহি অৱশেষত প্ৰাণ লোৱাৰ চেষ্টা। একপক্ষীয় প্ৰেমৰ অত্যাচাৰত বাৰে বাৰে বিদ্যালয় সলাব লগা হৈছিল ছাত্ৰীগৰাকীয়ে। নলবাৰীৰ গংগাপুৰৰ চাঞ্চল্যকৰ ঘটনাৰ পাছতেই পোহৰলৈ ভয়ংকৰ তথ্য। দেওবাৰৰ নিশাৰ চাঞ্চল্যকৰ কাণ্ডই জোকাৰিছে নলবাৰী। নলবাৰীৰ গংগাপুৰত নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। সম্পৰ্কীয় দুই ভাতৃভগ্নীয়ে নলবাৰী টাউনৰ পৰা কিতাপ কিনি স্কুটিৰে ঘৰমুৱা হোৱা অৱস্থাত ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত চোকা অস্ত্ৰ লৈ খাপ পিটি থকা দুৰ্বৃত্তই তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে। নিমিষতে ঘপিয়াই হানি খুচি ক্ষতবিক্ষত কৰি পেলোৱা হয় দুয়োকে। মুমূৰ্ষ অৱস্থাত ৰক্তাক্ত হৈ পৰি থকা ভাতৃভগ্নীক উদ্ধাৰৰ বাবে ঘটনাস্থলীত আৰক্ষীসহ স্থানীয় লোক সমবেত হয় যদিও ইতিমধ্যে প্ৰাণবায়ু উৰি গৈছিল মাধুৰ্য বৰ্মন নামৰ যুৱকজনৰ। অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীক। জানিব পৰা মতে গংগাপুৰৰ পাউমে চুবুৰীৰ হৰিচন্দ্ৰ বৰ্মনৰ পুত্ৰ মাধুৰ্য বৰ্মন এইবেলি চামতা ইডেন ভেলী একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তদুপৰি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰো সহকাৰী সম্পাদক আছিল মাধুৰ্য। ইফালে ঘনশ্যাম ডেকা আৰু জেউতি ডেকাৰ কন্যা মৃদুমুদ্ৰা নবোদয় কেন্দ্ৰীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্ৰী। মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি ভনীয়েক মৃদুমুদ্ৰাৰ সৈতে নলবাৰীৰ পৰা কিতাপ কিনিবলৈ ওলাই গৈছিল মাধুৰ্য। ভাঙি পেলাই সি সেনেকৈ গুচি গ'ল, দেখাই নলাক তাক ন। তাৰপিছত তাত দেখা নাই সেনেকৈ এইক বোলে দম দি থাকে ফোনত। তাই কৈছে মোৰ একডাল লোম লৰাব পাৰা না তই। ক'ৰবাত গ'লেও আমি একলাই নেখাওঁ, আমাৰ ভয়টো আছে না যে আনবিধ থৈছোঁ। তাই কৈছে মই তাতে থাকিম দা, মই তাতে ছেভ হৈ থাকিম। চিট পাইছে তাতে থলোঁ, পৰীক্ষা দিছে। কিমান কৰি আছে মানসিকভাৱে বহুত কৰি আছে। কিমান বছৰ আগৰ পৰা? বেছি 9 মানৰ পৰাই কৈছে তাই। ছোৱালীজনীক প্ৰকৃততে তেওঁৰ লগত কোনো ভাল পাই এনেকুৱা সম্পৰ্ক ছোৱালীজনীক কৰা নাই? প্ৰেছাৰ কৰি থাকে, অনাবৰত সেনেকৈ থাকে। তাৰপিছত মাক দেউতাককো আমি ঘৰত মাতি আনিলোঁ। আনি পেলাই মাক দেউতাককো ক'লোঁ। মোবাইলতো ডিষ্টাৰ্ব দিছিল নেকি বহুতো? মোবাইলতো দিছিল। মাক দেউতাককো ক'লোঁ, মাতি আনি চাওক আপোনালোকৰো বুকৰ চলি, মোৰো বুকৰ চলি। সিও বয়া হ'ব নালাগে, আমাৰো ক্ষতি হ'ব নালাগে, আপোনালোকৰো ক্ষতি হ'ব নালাগে। আপুনিও মাতৃ, ময়ো মাতৃ। ঘৰত থাকোঁতে আমি ঘৰত ভাত পানী বনোৱাৰ কথা পাতি থাকোঁতে কোনোবা আমাক কৈছে বাবুৰ এক্সিডেণ্ট হৈছে। আমি দৌৰি যাই দেখা পাইছোঁ বাবু আৰু পৃথিৱীত নাই। ইফালে এই চাঞ্চল্যকৰ ঘটনাৰ পাছতে ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে দুই দুৰ্বৃত্তক। পূব কালাকুচি গাঁৱৰ ৰ'জ আলী ওৰফে আছিক আলী আৰু হিতেশ আলী এই ঘটনাত জড়িত থকাৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে। অভিযোগ মতে ৰ'জ আলীয়ে ৯ম শ্ৰেণীত পঢ়ি থকাৰ সময়ৰ পৰাই প্ৰেমৰ প্ৰস্তাৱ দি সময়ে সময়ে ভয় ভাবুকিৰে ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালটোক মানসিক নিৰ্যাতন চলাই আহিছিল, যাৰ পৰিণতিত বাৰে বাৰে বিদ্যালয় সলনি কৰিব লগা হৈছিল মৃদুমুদ্ৰাই। এই সন্দৰ্ভত মৃদুমুদ্ৰাৰ পৰিয়ালে একাধিকবাৰ আৰক্ষীৰ কাষ চাপিব খুজিছিল যদিও অভিযুক্ত ৰ'জৰ পৰিয়ালে হাতে ভৰিয়ে ধৰি বাধা দিছিল। ইফালে দেওবাৰৰ ঘটনাৰ পাছতেই অভিযুক্ত ৰ'জ আলীৰ লগতে পিতৃ মাতৃয়েও কালাকুচিৰ ঘৰত তলা লগাই পলায়ন কৰা বুলি জানিব পৰা গৈছে। পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ আশংকাত কালাকুচি অঞ্চলত বৃহৎ সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।